মোলৈ এটা প্ৰশ্ন আহিছে, বাইদেউ মিলন কৰাৰ সময়ত অতি সোনকালে পানী ওলাই যায়, ইয়াৰ কোনো ঘৰুৱা উপায় আছে নেকি? বন্ধুসকল, আজিৰ ভিডিঅ'টোত সেই কথাটো বিস্তাৰিতভাৱে আলোচনা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তাৰ আগত এটা কথা কৈ দিওঁ, আপুনি যদি যৌন সমস্যাৰ যিকোনো কথা মোৰ লগত পাৰ্চনেলিভাৱে পাতিব বিচাৰে বা তেনেকুৱা সমস্যাৰ সমাধান পাব বিচাৰে, তেনেহ'লে আপুনি মোৰ হোৱাটছআপত কণ্টেক্ট কৰি মোৰ লগত কথা পাতিব পাৰিব। আৰু এইটো এটা পেইড প্ৰক্ৰিয়া, যাৰ কাৰণে আপোনাক ফিজ পে' কৰি কথা পাতিব লাগিব। এতিয়া আহোঁ মূল বিষয়বস্তুলৈ। চাওক, মিলন কৰাৰ সময়ত যদি সহজে পানী ওলাই যায়, বেচিকেলি প্ৰথমত আপুনি গম পাব লাগিব যে আপোনাৰ প্ৰব্লেমটো কিয় হৈ আছে। এই প্ৰব্লেমটো বেচিকেলি দুটা কাৰণত হয়। এটা হ'ল লিংগৰ চেনচিটিভিটি বেছি হ'লে, আৰু আনটো হয় মাইণ্ডৰ এক্সাইটমেণ্ট বেছি হ'লে। লিংগৰ চেনচিটিভিটি বেছি হ'লে এই পৰ্যায়ত কি হয়, লিংগৰ পৰা অভাৰ ছিগনেল মাইণ্ডলৈ যায়, আৰু মাইণ্ডে গম পায় যে অভাৰ ছিগনেল হোৱাৰ কাৰণে যে সময় হৈ গ'ল, ডিসচাৰ্জ কৰিব লাগে। সেই ক্ষেত্ৰত সোনকালে পানীটো ওলাই দিয়ে মাইণ্ডে। আৰু 2 নম্বৰ যিটো হ'ল, সেইটো হ'ল মাইণ্ডৰ এক্সাইটমেণ্ট। আপুনি বেছি পৰিমাণে যদি এক্সাইটেড হৈ যায়, তেনে ক্ষেত্ৰত আপোনাৰ মাইণ্ডে গম পায় যে মানুহগৰাকী পূৰা এক্সাইটেড হৈ আছে, তেখেতৰ টাইম হৈ গৈছে, ডিসচাৰ্জ কৰিব লাগে। এই ক্ষেত্ৰতো সোনকালে পানীটো ওলাই যায়। এই দুয়োটা কাৰণে সোনকালে পানী ওলায়। এতিয়া কথাটো হ'ল, আপোনাৰ যদি টাইমটো বঢ়াব আছে, তেনেহ'লে আপুনি এই দুয়োটা বস্তুৰ ওপৰত কণ্ট্ৰোল কৰিব লাগিব। এতিয়া এই দুয়োটা বস্তুৰ ওপৰত কেনেকৈ কণ্ট্ৰোল কৰিব? এই দুয়োটা বস্তুৰ ওপৰত কণ্ট্ৰোল কৰাৰ এটা টেকনিক, সেই টেকনিকটো হ'ল আপোনাৰ মাইণ্ডটো বেলেগ পিনে ডাইভাৰ্ট কৰি ৰাখা, লগতে আপোনাৰ প্ৰটেকশ্যন ইউজ কৰা একেলগে দুটা। তেনে ক্ষেত্ৰত আপোনাৰ প্ৰব্লেমটো কম হ'ব। আৰু এটা সিলিকন প্ৰটেকশ্যন আছে, সেইটো লগালে আৰু বেছি সময় কৰিব পাৰিব। বন্ধুসকল, আশা কৰিছোঁ আপুনি গম পাইছে। যদি আপোনাৰ তেনেকুৱা সমস্যা হৈ আছে আৰু আপুনি তাৰ 100% ট্ৰিটমেণ্ট বিচাৰি আছে, তেনেহ'লে আপুনি আমাৰ হোৱাটছআপত কণ্টেক্ট কৰি ট্ৰিটমেণ্ট ল'ব পাৰিব। আশা কৰিছোঁ আপুনি কথাখিনি গম পাইছে। ভিডিঅ'টো ভাল লাগিলে মোৰ পেজটো ফ'ল' কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।